বাৰু যদি তুমি এজন এই প্ৰশ্নটো আহিছে কাৰণ তুমি ইয়াক জেএনইউৰ বিচনা চাদৰত পেলাবলৈ ব্যৱহাৰ কৰি আছা ঠিক আছে যদি তুমি ইয়াক তেনেকৈয়ে ব্যৱহাৰ কৰি আছা ভাল বাৰু সেইটোৱেই তোমাৰ বাধ্যবাধকতা তুমি যিয়ে কৰি আছা আৰু এইটো নৈতিকভাৱে বিচাৰ কৰিবলগীয়া কথা নহয় কথাটো সেইটো নহয় প্ৰশ্নটো এইটোৱেই যে এজনৰ বাধ্যবাধকতাৰ মাত্ৰা কিমান বাৰু আমাৰ ছাল আছে আমাৰ এপিথেলিয়েল কোষ আছে আমাৰ চুলি আছে আমাৰ শৰীৰৰ আন বহু দিশ আছে জানেনে হৃদযন্ত্ৰ যকৃত বৃক্ক আৰু বহুতো এই সকলোবোৰ কোষেই নিজৰ নিজৰ ধৰণেৰে এক নিৰ্দিষ্ট শক্তিৰ কিন্তু বীৰ্যৰ শক্তি অসাধাৰণ ই সম্পূৰ্ণ এক নতুন জীৱন সৃষ্টি কৰিব পাৰে বাৰু আজি তুমি এটা এপিথেলিয়েল কোষ লৈ ল্যাবৰেটৰীত বহুত কাম কৰিব পাৰা আৰু হয়তো আমি তোমাক ক্লোন কৰিব পাৰো ঠিক আছে গতিকে সম্ভাৱনা ইয়াতো আছে কিন্তু ই এটা কোষত থকাৰ দৰে একে গতিশীলতাত নাই যিটো হৈছে যাক তুমি বীৰ্য বুলি উল্লেখ কৰিছা মানুহে ইয়াক আক্ষৰিক অনুবাদ কৰি আছে কিন্তু যদি তুমি এটা নিৰ্দিষ্ট ধৰা এপিথেলিয়েল কোষ উৎপাদন কৰিব বিচাৰা তেন্তে শৰীৰে ইয়াৰ বাবে কিমান শক্তি খৰচ কৰে আৰু যদি তুমি এটা কোষ উৎপাদন কৰিব বিচাৰা যিটোক তুমি বীৰ্য বুলি কোৱা তেন্তে শৰীৰে কিমান শক্তি খৰচ কৰে সেয়া বহুত বেলেগ ইয়াক বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠা কৰিব পাৰি গতিকে যেতিয়া তুমি সেইটোত ইমান শক্তি বিনিয়োগ কৰিছা তেতিয়া স্পষ্টভাৱে ইয়াৰ এটা শক্তি আছে যদিহে তুমি কেনেকৈ অন্বেষণ কৰিব লাগে জানা তুমি অন্বেষণ কৰিবলৈ সক্ষম নে সেইটো কৰিবলৈ তোমাৰ প্ৰয়োজনীয় সাধনা আৰু পথ প্ৰদৰ্শন আছে নে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক